Welcome back to my channel. স্বাগতম জানাইছো বি ব্লগ চ্যানেলৰ অন্য এটা নতুন ভিডিও লৈ। আজি যেটো ৰবিবাৰ ঘৰতে আছো সেই কাৰণে ভাবছো একবাৰ ফুৰি আহো নলবাৰীত। ধনী মানে লোক কৈছে তাৰ বুলি কিবা এটা কাম আছে। হি নলবাৰীত যাব লগতে ডিম্পুৰ ঘৰতে এবাৰ যাব। সেই কাৰণে ভাবলো সুবিধা বুজি মই এবাৰ ডিম্পুক লগ কৰি আহো যেটো আগতেও যদিও দুইবাৰ তিনবাৰ মই লগ পাইছো তেনেকে কথা হোৱা নাই। সেই কাৰণে ভাবিছো যদি আজি হিও ফ্ৰী আছে তেনেকে বহি অলপ ভালদৰে তাৰ লগত কথা পাতিব চেষ্টা কৰিম। গতিকে দেৰি কৰি নাথাকো অলপ ভাত পানী কিবা খাই লৈ ধুনিয়াকে ধনিক তাৰ পৰা লৈ সিধা গৈ থাকো এতিয়া নলবাৰী। আৰু এইফালে আমাৰ স্কুলখন এখন নেশ্যনেল পাব্লিক স্কুল। আগতে এনেকে টিঙৰ বেৰা আছিল গেটৰ ফালে, এতিয়া ওয়াল দিছে। টিঙৰ বেৰাবিলাক খুলি দিয়া নাই কিন্তু ওয়াল বিলাকত ধুনিয়াকৈ এনেকে পিন কৰিছে। আৰু এইটো এফালে ডক্টৰ APJ আব্দুল কালাম আৰু তাত মেছেজ মানে এইবিলাক লিখিছে আসলতে মহৎলোকৰ বাণী কিছুমান। এইফালে গোটেই চাৰিওফালে ওয়াল বিলাকত এনেকে ধুনিয়াকৈ লিখিছে। এনেকে ভাত পানী খাই ধুনিয়াকৈ এতিয়া যাব আহি আছো ডিম্পুৰ ঘৰলৈ বুলি। ডিম্পু চাগে ঘৰত আছে, ধনী ভাই কণ্টেক্ট কৰিছিল ঘৰত আছে বুলি। গতিকে সেইকাৰণে ভাবছো আজি যিহেতু মই ফ্ৰী আছো সিও ঘৰত আছে, কণ্টেক্ট কৰি ললো। এতিয়া সিধা তাৰ ঘৰত গৈ আছো আৰু আহি সেই ধুনীয়া ঠাইখিনিত ৰখিছো যিহেতু এইটো ৰাস্তাৰে আমি যাওঁ নলবাৰী। যেহেতু বানপানীৰ দিন গতিকে কৰবাত নহয় কৰবাত ৰাস্তাত পানী এনেকে পামে। আৰু এনেকে আহি ফাইনেলি পাই গলো ডিম্পুৰ ঘৰ। আৰু নতুনকৈ বনাই থকা বিল্ডিং এইটোৱে। ইতিমধ্যে 3খন ছাদ ঢালাই কৰা শেষ। আৰু সেইফালে এইটো ডিম্পুৰ ঘৰ আৰু এইফালে এই বাবুজনৰ ঘৰ। ইয়াৰ ঘৰ আগতে আমাৰ ওচৰতে আছিল আদাবাৰীত, এতিয়া ডিম্পুৰ ওচৰত থাকে। আৰু কেনেকুৱা আল্টিমেট বস্তু বনাই দেখাই আছো বাৰু। এইখন কি বনাইছে চাওক এবাৰ। বা বেলেগ মাথা খাটিছে বাবু। স্পীড আছে দেই কিন্তু। আৰু এইফালে বনাইছে এইটো কিবা স্মক মেচিন বোলে। কেনেকুৱা স্মক মেচিন চাওক এবাৰ। এই বাবুজনক মোৰ ফালৰ পৰা এটা চেলুট। ইমান কম বয়সত ইমান ধুনীয়া চিন্তাধাৰা। ফাইনেলি আহি চিধাই ডিম্পু ভাইৰ ঘৰতে সোমালো। ডিম্পু ভাই কৰবাত যাব অলছি, যাৱাৰ কাৰণে ৰেডি হৈ আছে, কিবা কাম আছে তেখেতৰ। গতিকে বেছি আৰু টাইম জগন্নাথ যাত্ৰা আছে না আজি ৰঙিয়াত জগন্নাথ সেই কৰিব, তাকে যাওঁ একবাৰ চাই আহোঁ। এওক যদিও মই 2-3বাৰ লগ পাইছোঁ কিন্তু ভালদৰে কথা হ'ব পৰাই নাই, ভালদৰে লগে পোৱা নাই। বোধহয় আজিলৈকে মই তেওঁৰ লগত হাতো মিলোৱা নাছিলোঁ। এতিয়া যাবই ওলছা তুমি? জগন্নাথ নহয় মানে জগন্নাথ যাত্ৰা। জগন্নাথ যাত্ৰা কোন যাব? যায় আৰু মই মিন্ময় যায় নেকি। বাকী নেক্সট কিবা আছে না ক'ৰবাত যোৱা? নেক্সট দেশত আমি বেলেগ দেশৰ ভিডিঅ'বিলাকে চাব বিচাৰিছোঁ। ইটা নাই ৰ'ব, যাম আৰু ক'ৰবাত চাওঁ। বাকী ভাল আছা? ভালেই। গতিকে যাবই যিহেতু আৰু বেছি সময় নলওঁ। নেক্সট টাইম আৰু আহিলে ভালদৰে লগ পাই তেতিয়া কথা পাতিম দেতে। বাকী চাব এটা ভিডিঅ'। আৰু এনেকৈ নলবাৰীৰ পৰা চিধা আহি পালোঁ ঘৰ। ডিম্পুক লগ পালোঁ অৱশ্যে, কিন্তু আমি যেতিয়া গৈ পাইছোঁ তেতিয়া সি মানে গাড়ীত বহিছিলে ড্ৰাইভিং ছিটত। মানে গাড়ী লৈ ক'ৰবাত যাব, কেদাৰনাথৰ কিবা তেনেকুৱা প্ৰগ্ৰেম আছে এটা, ৰঙিয়াত নে ক'ৰবাত যাব। আৰু সেইকাৰণে বেছি সময় তাৰ হাতত নাছিল। কিন্তু আমাক দেখা পাই সি গাড়ীৰ পৰা নুমি আহি অলপ টাইম দিলে, বহুত ব্যস্ততাৰ মাজতো, কাৰণ ক'ৰবাত যাব ওলাইছে যিহেতু। এইটো ক'ৰবাত যাবই ওলছিল, গাড়ীত বহিছিলে, আমাক দেখি অলপ নামি আহি টাইম দিলে। তাৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ তাক। আৰু সেইকাৰণে আমিও বেছি টাইম ৰাখি নথলোঁ, যিহেতু সময় ক'ৰবাত টাইম দি থোৱা আছে, বহুত ব্যস্ত হৈ আছিল কিবা প্ৰগ্ৰেমত যাবৰ বাবে। সেইকাৰণে বেছি টাইম ৰাখি নথলোঁ, তাৰ পৰা চিধা ঘৰত আহিলোঁ। আৰু ভিডিঅ'টো বনাই থকাৰ মাজতে পিছফালে খচ শব্দ শুনি ঘূৰি চাওঁ যে এইটো এটা সাপ। আৰু সাপটো বহুতেই বেছি বেলেগ কালাৰৰ, কিবা ৰং দেখিয়ে ভয় খাইছোঁ। ভাবিলোঁ ভিডিঅ'টো বনাই দিওঁ, আপোনালোকক দেখাওঁ। ভিডিঅ' বনাই থাকোঁতে সাপটো আছিল পিছফালে। বাপৰে বাপ। ভিডিঅ' বনাই থাকোঁতে দেখিলোঁ সেইটো সাপ। আৰু বাৰিষাৰ দিনত আমাৰ এইফালে বহুত বেছি সাপ ওলায় বাৰিষাৰ দিনত, কাৰণ সেইফালে এটা বহুত ডাঙৰ বাৰী এটা আছে। আৰু ঘৰৰ আগফালেও এখন ফৰেষ্ট, আৰু চাৰিওফালে যিহেতু পানী, সেইকাৰণে বহুত বেছি সাপ ওলায় আমাৰ ঘৰৰ ফালে। আৰু এটা চিম্পুল ব্লগ বনাব চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব। আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগ পাই আছোঁ এটা ধুনীয়া ঠাইৰ পৰা, কাৰণ আজি ছানডে, নেক্সট ছানডেৰ পিছত মই গৈ আছোঁ মেঘালয় ট্ৰিপ এটাত।